মোবাইলৰ পৰা কম্পিউটাৰত আৰু কম্পিউটাৰৰ পৰা মোবাইলত ডাটা ট্ৰান্সফাৰ কৰিব লাগিলে আপুনি কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব নহলে কেবল বা হোৱাটছআপ মেইল ব্যৱহাৰ কৰিব পাৰিব এইবোৰ অতি স্লো হয় আৰু বহুত প্ৰবলেম ফেস কৰিব লগা হয় সেইভাবে আমি কুইক শেয়াৰ বা নিয়াৰ বা শেয়াৰ ব্যৱহাৰ কৰিব পাৰো সকলোবোৰ এন্ড্ৰইড ফোনতে কুইক শেয়াৰ বা নিয়াৰ বা শেয়াৰ সকলো কম্পিউটাৰতে আছে কম্পিউটাৰৰ বাবে ডাউনলোড কৰি ল'ব লাগিব কম্পিউটাৰৰ বাবে আপুনি নিয়াৰ বাই শেয়াৰ ফৰ পিসি সার্চ কৰিব বা কুইক শেয়াৰ ফৰ পিসি বুলি সার্চ কৰিব এনেকৈ লিংক আহিব বা ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত তলত ডাউনলোডত ক্লিক কৰিব ডাউনলোড হোৱাৰ পাছত এনেকৈ শো কৰিব ইয়াত ক্লিক কৰি আপোনাৰ এপছ বা সফটওয়্যাৰটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ পাছত ইয়াত পাব সার্চ বটনত গৈ কুইক শেয়াৰ ইয়াত দেখা পাইছে কুইক শেয়াৰত ক্লিক কৰি আপোনাৰ সফটওয়্যাৰটো অন কৰি ল'ব পাৰিব ইয়াৰ লগতে এটা কথা মনোযোগ দিব যে আপোনাৰ কম্পিউটাৰ আৰু মোবাইল এটা ওয়াইফাইত কানেকশন হৈ থাকিব লাগিব লগতে মোবাইল আৰু কম্পিউটাৰত দুটাতে ব্লুটুথ অন হৈ থাকিব লাগিব যদি মই দেখুৱাই দিলো যে মোবাইলৰ পৰা আপুনি যিকোনো ডাটা বা যিকোনো ফটো এটা সিলেক্ট কৰি ল'ব আৰু শেয়াৰ কুইক শেয়াৰত ক্লিক কৰি আপু কম্পিউটাৰৰ বা মোবাইলত ওপৰত যেটো আপোনালোকে ফ্লাইট মোড অপচন পায় বা হটস্পট অপচন পায় বা লোকেশনৰ অপচন পায় তাত ম্যাক্সিমাম মোবাইলত তাত অপচনটো শো হৈ থাকে কুইক শেয়াৰ বুলি শো হৈ থাকে তাত আপুনি এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ তাত শো হ'ব যে আপুনি শেয়াৰ কৰিব বিচাৰিছে কন্টেক্ট লিষ্টৰ লগত শেয়াৰ কৰিব বিচাৰিছে যে এভৰিওয়ান সকলো লগতে শেয়াৰ কৰিব বিচাৰিছে যিকোনো ডকুমেন্ট বা ফাইল হেতু দান কৰিব লগতে যদি আপোনাৰ মোবাইলৰ পৰা যিকোনো ডাটা এটা সিলেক্ট কৰে সেই সিলেক্ট কৰাৰ পাছত মই ডাটা এটা সিলেক্ট কৰিলো বা ফটো এটা সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পাছত শেয়াৰ অপচনত গৈও আপুনি কুইক শেয়াৰ অপচন পাই যাব কুইক শেয়াৰত ক্লিক কৰিব লগতে শেয়াৰ অপচনত কুইক শেয়াৰ অপচনত সিলেক্ট কৰাৰ পাছত এনেকৈ আহিব এইটো হৈছে আপোনাৰ কম্পিউটাৰৰ নেম যেটো আমাৰ বৰ্তমান ইয়াত আছে ইনষ্টল কৰাৰ পাছত জিমেইললে লগইন কৰি ল'ব তেতিয়া জিমেইলৰ নেমৰ লগত আপোনাৰ কুইক শেয়াৰৰ নেমটো শো হ'ব বৰ্তমান আমি ফাইল এটা ট্ৰান্সফাৰ কৰিম মোবাইলত যেতিয়া আপোনাৰ কম্পিউটাৰৰ যেটো নেম সেই নেমটো সিলেক্ট কৰে তেতিয়া হলে এনেকে আপোনাৰ তাত ট্ৰান্সফাৰ হ'ব যেটো ফাইল হয় ওপেন কৰি আপুনি পিক্স ফটোটো চাব পাৰিব ঠিক আছে फ्रेंड्स আপুনি শেয়াৰ কৰিব লাগিলে কম্পিউটাৰৰ পৰা মোবাইলত শেয়াৰ কৰিব লাগিলে সেই সময়টো সিলেক্টত ক্লিক কৰিব ফাইলত ক্লিক কৰিব ফাইলত সেই ফাইলটো ক্লিক কৰি ওপেনত ক্লিক কৰিব ইয়াত দেখা পাইছে ইয়াত আহি গৈছে কিছু টাইম লয় প্ৰথমবাৰ শো হওঁতে ইয়াত ক্লিক কৰি আপোনাৰ মোবাইলত ৰিসিভ অপচন আহিব পাৰে তাত ক্লিক কৰি আপুনি ৰিসিভ কৰি ল'ব সেই ফাইলটো আপোনাৰ তাত অটোমেটিক কম সময়ৰ ভিতৰতে সেন্ড হৈ যাব